নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 অক্টোবৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰথমতে দেখুৱাই আছো এয়া প্ৰত্যক্ষ কৰক খালী ভৰিৰে লকআপৰ ভিতৰত সিদ্ধাৰ্থ আৰু শামকানু। এয়া চাওক আমি পোনপটীয়াকৈ দেখুৱাই আছো এয়া হৈছে সিদ্ধাৰ্থ আৰু শামকানু মহন্ত। এয়া চাব পাৰে খালী ভৰিৰে লকআপৰ ভিতৰত হৈছে দুয়োজন। লকআপত উচপিছে শামকানুৱে। লকআপৰ ভিতৰত সিদ্ধাৰ্থৰো উচপনি। এচি ৰুমৰ পৰা ওলাই আহি এতিয়া লকআপৰ ভিতৰত শামকানু আৰু সিদ্ধাৰ্থ। কি শাস্তি হ'ব লাগে শামকানু আৰু সিদ্ধাৰ্থৰ? সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে SITয়ে জব্দ কৰিলে মৰমৰ জুবিন গাৰ্গৰ ফোনটো। সন্দীপন গাৰ্গে খুজোতেও মোবাইল ফোন দিয়া নাছিল সিদ্ধাৰ্থই। ছিংগাপুৰৰ পৰা অনাৰ সময়ত নিজৰ লগতে ৰাখিছিল ফোনটো। অৱশেষত আজি জুবিন গাৰ্গৰ মোবাইল ফোন উদ্ধাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বহিৰাজ্যত অসমৰ শ্ৰমিকৰ সৈতে কৰুণ ঘটনা। নিৰ্মীয়মান অট্টালিকা খহি অসমৰ 9 শ্ৰমিকৰ কৰুণ মৃত্যু। নিহত হৈছে 4 গৰাকী শ্ৰমিক আছিল কাৰ্বি আলংগৰ আৰু 5 গৰাকী হৈছে হুজাইৰ। এটা পাৱাৰ ষ্টেচনৰ নিৰ্মাণৰ কামত জড়িত আছিল শ্ৰমিকসকল। নৰ্থ চেন্নাইত সংঘটিত হৈছে কৰুণ ঘটনা। নিহত হৈছে মুন্না কেম্প্ৰাই, সৰ্বজিৎ তাউচেন, ফাইবিট ফাংলু, মিদায়ুং ফৰবচা, পৱন চৰং, প্ৰবন্ত চৰং, সুমন খাৰিকাপ, ডিমাৰাজ খাউতেন আৰু দীপক ৰাইজুং। আৰু এইসকলক শীঘ্ৰেই মৃতদেহ অসমলৈ ঘূৰাই আনিব ৰাজ্য চৰকাৰে। তামিলনাডু চৰকাৰে আলোচনা অসম চৰকাৰৰ। আন এটা খবৰ হৈছে মহা অষ্টমীৰ নিশাই ভয়ংকৰ ধুমুহাৰ তাণ্ডৱ। ভাঙি লণ্ডভণ্ড কৰিছে পূজাৰ মণ্ডপ। পূজাৰ পেণ্ডেল ভাঙি পৰিল বিলাসী বাহনৰ ওপৰত। প্ৰচণ্ড গতিত অহা ঘূৰ্ণীবতাহ হাহাকাৰ বৰাকত আৰু টায়ে টায়ে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সংযোগ। হাইলাকান্দি পাথাৰকান্দিৰ হাহাকাৰ অৱস্থা। বৰ্তমানেও টায়ে টায়ে চলিছে ধুমুহাৰ তাণ্ডৱ নীলা। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক আটক। মহানগৰ আৰক্ষীয়ে আটক কৰিছে বিকাশ অসমক। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আটক কৰা হৈছে বিকাশ অসমক। বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক আটক কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মোক আশীৰ্বাদ কৰিব। জুবিন গাৰ্গৰ ন্যায় দাবীৰে প্ৰতিবাদত বহিল অখিল গগৈ। সচলত অখিল গগৈৰ প্ৰতিবাদ। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBIক দিয়ক। শ্যামকানু মহন্তৰ বিৰুদ্ধে EDয়ে তদন্ত কৰক। অনিৰ্দিষ্টকালীন ধৰ্মঘট অখিল গগৈ।